তামুলপুৰত আছুৰ তীব্ৰ প্ৰতিবাদ। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপত ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তামুলপুৰ জিলা ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা ছাত্ৰ সন্থাই অসম চৰকাৰে কা বলবৎ কৰি 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা মানুহৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণত নপঠিয়াবলৈ জাৰি কৰা অধিসূচনাৰ বিৰোধিতাৰে আজি ছাত্ৰ সন্থাই অধিসূচনা জাননীৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। খিলঞ্জীয়াৰ নিৰাপত্তাৰ কথা কৈ খিলঞ্জীয়াৰ অস্তিত্বৰ কথা কৈ এই চৰকাৰখনে খিলঞ্জীয়া বিৰোধী এখন অধিসূচনা জাৰি কৰিছে। 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা নাগৰিকখিনিৰ যিটো গোচৰ বিদেশী ন্যায়াধিকৰণলৈ পঠিওৱা যিটো সিদ্ধান্ত আছিল, এই সিদ্ধান্তটোৰ বিৰুদ্ধে অসম চৰকাৰে এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনাখনৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত এই গোচৰসমূহ পঠিয়াবলৈ মানা কৰিছে। এইটো এটা দেশ অসম চুক্তিৰ বিৰোধী কথা আৰু অসমত নাগৰিকৰ অধিকাৰ অসম চুক্তি মতে হ'ব। অসম চুক্তিক উলংঘা কৰা কোনো কথা আমি সদৌ অসম ছাত্ৰ সন্থাই মানি নলওঁ। অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব। অসমত বিদেশী ন্যায়াধিকৰণৰ যি ভিত্তিবৰ্ষ আছে, বিদেশী নাগৰিকৰ চিনাক্ত কৰাৰ যি ভিত্তিবৰ্ষ আছে, এই ভিত্তিবৰ্ষ 1971 চনৰ 24 মাৰ্চ এইমতে চিনাক্তকৰণ কৰা হ'ব। অসম চৰকাৰে এনেকুৱা ধৰণৰ যিকোনো অধিসূচনা জাৰি কৰা অধিসূচনা আমি কোনো কালে নামানো। এই অধিসূচনাখন অতি শীঘ্ৰে বাতিল কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ আৰু এই অধিসূচনাখন যদি বাতিল কৰা নহয় তেতিয়াহ'লে আমাৰ আন্দোলন আৰু দীঘলীয়া হ'ব। এই আন্দোলন চলিছিল আৰু আন্দোলন চলি যাব।